তো ওয়াল্টাৰ চাটন আমেৰিকান সাইন্টিষ্ট আছিলে গ্ৰাছহপাৰৰ ক্ৰমোজম আৰু মিয়োছিছ ষ্টাডি কৰিছিলে থিওডৰ বফৰি জাৰ্মান সাইন্টিষ্ট আছিলে আৰু চি আৰ্চেনৰ ক্ৰমোজম আৰু মিয়োছিছ ষ্টাডি কৰিছিলে যে যেটো আমি কওঁ যে ক্ৰমোজমাল থিওৰি অফ ইনহেৰিটেন্স Assalamu alaikum. Moi Tariq. Welcome to my channel. আজি আমি এই ভিডিওত ক্ৰমোজমাল থিওৰি অফ ইনহেৰিটেন্সৰ বিষয়ে আলোচনা কৰিম তো লাষ্ট ভিডিওত মই কৈছিলোঁ যে মেন্ডেলে 1856 ৰ পৰা 1863 লৈকে পি প্লান্টৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল আৰু 1865 ত তেওঁ পেপাৰ পাবলিশ কৰিছিল 1856 ৰ পৰা 1863 লৈকে এক্সপেৰিমেন্ট কৰিছিল আৰু 1865 ত পেপাৰ পাবলিশ কৰিছিল অৰ্থাৎ 1856 ৰ পৰা 1863 লৈকে এক্সপেৰিমেন্ট কৰিছিল আৰু 1865 ত তেওঁ ৰিসাৰ্চ পেপাৰ পাবলিশ কৰিছিল কিন্তু এই ৰিসাৰ্চ পেপাৰ 1900 লৈকে আনৰিকগনাইজ হৈ থাকিল মই লাষ্ট ক্লাছত কৈছিলোঁ এইটো আৰু কিয় আনৰিকগনাইজ হৈ থাকিল হেতু কৈছিলোঁ যে হেমত কমিউনিকেশ্যন ভাল নাছিলে আৰু মেন্ডেলৰ জিন আৰু ক্ৰমোজমৰ বিষয়ে কোনো নলেজ নাছিলে আৰু কৈছিলোঁ যে মেন্ডেলে ফাৰ্ষ্ট টাইমৰ প্ৰথমবাৰৰ বাবে বায়োলজিক্যাল প্ৰবলেম এক্সপ্লেইন কৰাৰ বাবে ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্স ইউজ কৰিছিল আৰু মেন্ডেলে কোনো ফিজিক্যাল প্ৰুফ দিব পৰা নাছিলে যে ফেক্টৰ নামৰ কিবা বস্তু আছে সেইকাৰণে তেওঁৰ সেই সময়ত কিছুমান সাইন্টিষ্টবোৰে বা জুলজিষ্টবোৰে বা বটনিষ্টবোৰে বায়োলজিষ্টবোৰে মেন্ডেলৰ এইটো এক্সপেৰিমেন্ট বা মেন্ডেলে যেটো কৈছিলে সেইটো একচেপ্ট কৰিব পৰা নাছিলে যাৰ বাবে সেই সময়ত কি হৈছিল যে মেন্ডেলৰ এক্সপেৰিমেন্ট আনৰিকগনাইজ হৈ থাকিল কিন্তু এই যে গ্যাপ 1865 টু 1900 এই গ্যাপৰ ভিতৰত এইটো সময়ত এই সময়খিনিত দেখিয়ে সোৱা 1865 ৰ পৰা 1900 यानी 65 ৰ পৰা 1900 এই গ্যাপৰ ভিতৰত তেতিয়া মাইক্ৰোস্কোপৰ এডভান্সমেন্ট হৈছিল ডেভেলপ মাইক্ৰোস্কোপ ইনভেন্ট হৈছিল যাৰ ফলত ক্ৰমোজম সেল ডিভিজন এইবোৰ ভালকৈ অবজাৰ্ভ কৰিব পৰা হৈছিল আৰু যাৰ বাবে ক্ৰমোজম সেল ডিভিজন এইবোৰৰ বিষয়ে মানুহৰ নলেজ বাঢ়িছিল আৰু 1900 তিনিজন সাইন্টিষ্ট 1900 তিনিজন সাইন্টিষ্ট কি কৰিছিল মেন্ডেলৰ যেটো এক্সপেৰিমেন্ট আছিল হেতু ৰিডিস্কভাৰ কৰিছিল নাম আছিল হিউগো ডেভ্ৰিছ কাৰ্ল কৰেন্স and von Charmeck 1900 কি কৰিছিল তিনিজন সাইন্টিষ্ট হিউগো ডেভ্ৰিছ কাৰ্ল কৰেন্স and von Charmeck এই তিন সাইন্টিষ্টে কি কৰিছিল মেন্ডেলৰ যেটো এক্সপেৰিমেন্ট আছিল হেতু ৰিডিস্কভাৰ কৰিছিল এই তিনিজনে এজনে আনজনক চিনি পোৱা নাছিলে यानी they were unknown to each other এজনে আনজনক চিনি পোৱা নাছিলে আৰু তেওঁলোকে ব্লেক প্লান্টৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল কিন্তু যেতিয়া তেওঁলোকৰ এক্সপেৰিমেন্ট শেষ হ'ল কমপ্লিট হ'ল তেতিয়া তেওঁলোকে পেপাৰ পাবলিশৰ পৰা আগবাঢ়িল যেতিয়া পেপাৰ পাবলিশ কৰিব গ'ল তেতিয়া প্ৰিভিয়াস পেপাৰ ৰিভিউ যেতিয়া কৰিলে কোন এটা পেপাৰ ৰিসাৰ্চ পেপাৰ পাবলিশ কৰাৰ আগত ৰিসাৰ্চ পেপাৰ প্ৰিভিয়াস ৰিসাৰ্চ পেপাৰ यानी সেম টপিকৰ ওপৰত কোনোবা আগতে ৰিসাৰ্চ কৰিছে নেকি হেতু ৰিভিউ কৰিব লগা হয় আৰু যেতিয়া ৰিভিউ কৰিছিল তেতিয়া তেওঁলোকে কি কৰিছিল মেন্ডেলে যেটো এক্সপেৰিমেন্ট কৰিছিল সেই এক্সপেৰিমেন্টটো তেওঁলোকে পাইছিল আৰু
তেতিয়া তেওঁলোকে শ্বকড হৈ গৈছিলে যে তেওঁলোকে যিটো বস্তুৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছে সেইটো অলৰেডি কোনোবাই ষ্টাডি কৰিছে এনি এক্সপেৰিমেণ্ট কৰিছে আৰু গোটেই বস্তুখিনি চালি জাৰি চোৱাৰ পিছত এনি পঢ়াৰ পিছত দেখিলে যে তেওঁলোকে যি ৰিজাল্ট পাইছে এক্সপেৰিমেণ্টৰ ৰিজাল্ট যিটো পাইছে মেণ্ডেলে চেমে কৈছে এনি মেণ্ডেলৰ যিটো কাম আছিলে মেণ্ডেলে যিটো এক্সপেৰিমেণ্ট কৰি ৰিজাল্ট পাইছিলে সেই ৰিজাল্ট তেওঁলোকৰ ৰিজাল্টৰ সৈতে মিল খাইছে যাৰ বাবে তেওঁলোকে কনফাৰ্ম কৰিছে যে তেওঁলোকে কৈছে যে আমি মেণ্ডেলৰ এক্সপেৰিমেণ্টক আমি কনফাৰ্মেশ্যন দিলোঁ আমি কনফাৰ্ম কৰিলোঁ যে মেণ্ডেলে যিটো কৈছে সেইটো সঁচা হয় তাৰপিছত দুজন সাইণ্টিষ্ট ৱাল্টাৰ ছাটন তাৰপিছত দুজন সাইণ্টিষ্ট ৱাল্টাৰ ছাটন আৰু থিয়ডৰ বভেৰী দুয়োজনে কি কৰিলে ৱাল্টাৰ ছাটন আছিলে আমেৰিকান সাইণ্টিষ্ট আৰু থিয়ডৰ বভেৰী আছিলে জাৰ্মান সাইণ্টিষ্ট ৱাল্টাৰ ছাটন আছিলে আমেৰিকান সাইণ্টিষ্ট এণ্ড থিয়ডৰ বভেৰী আছিলে জাৰ্মান সাইণ্টিষ্ট ৱাল্টাৰ ছাটনে গ্ৰাছহপাৰৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে গ্ৰাছহপাৰৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছে অৰ্থাৎ গ্ৰাছহপাৰৰ ক্ৰম'জম আৰু মিঅ'ছিছ চেল ডিভিজন ষ্টাডি কৰিছিলে আৰু থিয়ডৰ বভেৰীয়ে চি আৰ্চিনৰ ক্ৰম'জম আৰু মিঅ'ছিছ ষ্টাডি কৰিছিলে তো ৱাল্টাৰ ছাটন আমেৰিকান সাইণ্টিষ্ট আছিলে গ্ৰাছহপাৰৰ ক্ৰম'জম আৰু মিঅ'ছিছ ষ্টাডি কৰিছিলে থিয়ডৰ বভেৰী জাৰ্মান সাইণ্টিষ্ট আছিলে আৰু চি আৰ্চিনৰ ক্ৰম'জম আৰু মিঅ'ছিছ ষ্টাডি কৰিছিলে আৰু 1902 চন यानी 1902 আৰু থিয়ডৰ বভেৰী 1903 ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰিলে আৰু এই ৰিচাৰ্চ পেপাৰক আমি আজি ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্সৰ নামত জানো যে যিটো আমি কওঁ যে ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স তেওঁলোকৰ এই পেপাৰ দুটাকে আমি অৰ্থাৎ পেপাৰৰ যিটো সাৰাংশ यानी সামাৰী তাকে আমি কি কওঁ ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স তো আহক জানি লওঁ যে ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স কি তো এতিয়া আমি জানি লওঁ ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স কি কয় তো এক্সামত কুৱেশ্যন আহিব যে ৰাইট এবাউট ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স তো আমাৰ এনচাৰ লিখিব লাগিব যে দ্য ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স ৱাজ গিভেন বাই আমেৰিকান সাইণ্টিষ্ট ৱাল্টাৰ ছাটন এণ্ড জাৰ্মান সাইণ্টিষ্ট থিয়ডৰ বভেৰী যেনেকৈ মই আগতে জাষ্ট এক্সপ্লেইন কৰিলোঁ যে কোনে কোনে এই থিয়ৰীটো দিছে Sutton studied chromosomes and meiosis in grasshopper and Boveri studied chromosomes and meiosis in sea urchin. In 1900, Sutton and in 1902, Walter Sutton and in 1903, Theodore Boveri published independent papers proposing what we call now the chromosomal theory of inheritance. যেনেকৈ মই জাষ্ট ক'লোঁ সেইটো হৈছে ৱাল্টাৰ ছাটন আৰু থিয়ডৰ বভেৰীয়ে যিটো পেপাৰ পাব্লিছ কৰিছে আৰু যাক আমি আজি ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্সৰ নামত জানো দিছ থিয়ৰী ষ্টেট ডেট আৰু এইটো থিয়ৰীয়ে কৈছে যে প্ৰথম ফাৰ্ষ্ট পইণ্ট জিনছ আৰ লোকেটেড এট স্পেচিফিক লোকেশ্যনছ ওৱান পাৰ্টিকুলাৰ ক্ৰম'জম মেণ্ডেলছ ল কেন এক্সপ্লেইন দ্য বিহেভিয়াৰ অফ ক্ৰম'জম ডিউৰিং মিঅ'ছিছ অৰ্থাৎ মেণ্ডেলে যিটো ফেক্টৰ বুলি কৈছিলে মেণ্ডেলৰ ফেক্টৰ সাপোজ কেপিটেল টি তো ৱাল্টাৰ ছাটন আৰু থিয়ডৰ বভেৰী অৰ্থাৎ ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্সে কয় যে এই ফেক্টৰ ক্ৰম'জমৰ এটা পাৰ্টিকুলাৰ লোকেশ্যনত থাকে অৰ্থাৎ জিনছ অৰ ফেক্টৰ আৰ প্ৰেজেণ্ট
on particular location in a chromosome. আৰু এই যে ক্ৰমোজমৰ বিহেভিয়াৰ এইটো মেণ্ডেলৰ লয়ে এক্সপ্লেইন কৰিব পাৰে বুলি কৈছে আৰু সেইটো কেনেকৈ কৈছে এতিয়া চাই লওঁ তো ফাৰ্ষ্ট পাৰ্টিকুলাৰ ক্ৰমোজম জিনছ আৰ লোকেটেড এট স্পেচিফিক লোকেশ্যন অন এ পাৰ্টিকুলাৰ ক্ৰমোজম নেক্সট পইণ্ট ইজ chromosomes like Mendel's genes present as homologous pair. One member of the pair comes from mother and one from father. যেনেকে মেন্ডেলে কৈছিলে যে এলিল পেয়াৰ হিচাপত থাকে অৰ্থাৎ যেনেকৈ আমি পাইছিলোঁ যে কেপিটেল টি স্মল টি অৰ্থাৎ মেন্ডেলে কৈছে যে এলিল অকাৰিন পেয়াৰ অৰ্থাৎ এলিল জোৰ হিচাপত থাকে আৰু এটা ফাদাৰৰ তৰফৰ পৰা আহে আৰু এটা মাদাৰৰ তৰফৰ পৰা আহে মেন্ডেলে এইটো কৈছিলে তো ৱাল্টাৰ চাটন আৰু থিয়েডৰ বভিৰিৰ ক্ৰমোজোমেল থিয়ৰী অফ ইনহেৰিটেন্স কয় যে যেনেকৈ এলিল আৰু জিন পেয়াৰ হিচাপত থাকে ঠিক তেনেকৈ ক্ৰমোজোমো পেয়াৰ হিচাপত থাকে অৰ্থাৎ হোমোলগাছ ক্ৰমোজোমো পেয়াৰ হিচাপত থাকে আৰু এটা ফাদাৰৰ তৰফৰ পৰা আহে আৰু এটা মাদাৰৰ তৰফৰ পৰা আহে ঠিক আছে তো মেন্ডেলে যেনেকৈ কৈছিলে যে জিনছ অৰ ফেক্টৰ অকাৰ ইন পেয়াৰ তো chromosomal theory of inheritance কয় যে chromosomes also occur in pair. Next, the member of a homologous pair separate in meiosis. So, each sperm or egg receives one member. This process mirrors the law of segregation. অর্থাৎ যেনেকে ফেক্টৰ যেটো জোৰ হিচাপত থাকে অৰ্থাৎ পেয়াৰ হিচাপত থাকে এইটো মিয়োসিস সেল ডিভিজনত কি হয় সেগ্ৰিগেট হয় অৰ্থাৎ সেপাৰেট হয় অৰ্থাৎ এটা এলিল এটা গেমেটত এটাহে এলিল আহিব অৰ্থাৎ সেপাৰেট হৈ যাব এইটো এটা গেমেট অৰ্থাৎ মিয়োসিস সেল ডিভিজনৰ সময়ত কি হয় এই পেয়াৰ হিচাপত থকা এলিল সেপাৰেট হয় এটা গেমেটত এটাহে এলিল আহে ঠিক তেনেকৈ অল্টাৰ চাটনৰ থিয়ৰী বভিয়ে কয় যে যেনেকৈ জিন মিয়োসিস সেল ডিভিজনত সেগ্ৰিগেট হয় আৰু এটা গেমেটত এটাহে এলিল আহে ঠিক তেনেকৈ মিয়োসিছত ক্ৰমোজোমো কি হয় সেপাৰেট হয় আৰু এটা গেমেটত এটাহে ক্ৰমোজোম আহিব এটা গেমেটত এটাহে হোমোলগাছ পেয়াৰৰ এইটো হোমোলগাছ পেয়াৰ দুটা হোমোলগাছ পেয়াৰ এই হোমোলগাছ পেয়াৰৰ এটাহে এটা গেমেটত আহিব তো এইটো থাৰ্ড পইণ্ট মনত ৰাখিব তো ফাৰ্ষ্ট পইণ্ট আছিলে যে ক্ৰমোজোমছ আৰ লোকেটেড এট স্পেচিফিক লোকেশ্যন অন পাৰ্টিকুলাৰ ক্ৰমোজোম অৰ্থাৎ জিনবোৰ ক্ৰমোজোমৰ এটা পাৰ্টিকুলাৰ লোকেশ্যনত থাকে নেক্সট কৈছিলে যে যেনেকৈ জিন জোৰ হিচাপত অৰ্থাৎ অকাৰিন পেয়াৰ হিচাপত থাকে ঠিক তেনেকৈ ক্ৰমোজোমো কি হয় জোৰ হিচাপত বা পেয়াৰ হিচাপত থাকে নেক্সট কৈছিলে যে জিনৰ যিটো দুটা পেয়াৰ আছে অৰ্থাৎ জিনৰ যিটো পেয়াৰ আছে সেই পেয়াৰ কি হয় মিয়োসিস সেল ডিভিজনত সেগ্ৰিগেট হয় অৰ্থাৎ সেপাৰেট হয় আৰু এটা গেমেটত এটাহে এলিল আহে ঠিক তেনেকৈ ক্ৰমোজোমাল থিয়ৰী অফ ইনহেৰিটেন্স কয় যে মিয়োসিস সেল ডিভিজনৰ সময়ত ক্ৰমোজোমো কি হয় সেপাৰেট বা সেগ্ৰিগেট হয় আৰু এটা গেমেটত এটাহে হোমোলগাছ পেয়াৰৰ এটাহে ক্ৰমোজোম আহে নাম্বাৰ লাষ্ট পইণ্ট the members of different chromosome pairs are assorted into gamete independently on another in meiosis just like the alleles of different genes in Mendel's law of independent assortment অর্থাৎ যেনেকৈ ইণ্ডিপেণ্ডেণ্ট ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টে কয় যে ছাপ'জ এইটো এটা হোমোলগাছ এইটো এটা পেয়াৰ হয় আৰু এইটো এটা পেয়াৰ হয় তো
according to law of independent assortment কি হৈছে এটো এলিল এটো লগতো আহিব পাৰে আৰু এটো লগতো আহিব পাৰে আৰু এটো ইয়াৰ লগতো আহিব পাৰে আৰু এটো লগতো আহিব পাৰে অৰ্থাৎ এলিলবোৰ ইন্ডিপেন্ডেন্ট হয় মেন্ডেলে কৈছে যে এলিলবোৰ ইন্ডিপেন্ডেন্ট হয় এটো এটাৰ ওপৰত নিৰ্ভৰ নহয় বা ডিপেন্ডেন্ট নহয় বা এটোৰ ওপৰত ডিপেন্ডেন্ট নহয় অৰ্থাৎ এবোৰ ইন্ডিপেন্ডেন্ট হয় এটো লগত যাব পাৰে বা এটো লগত যাব পাৰে তাতে কোনো বাধা নাই এটা এন্ডক বাধা নিদিয়ে ঠিক তেনেকৈ ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্স কয় যে যেনেকৈ জিনবোৰ এছৰ্ট হয় ইন্ডিপেন্ডেন্টলি এছৰ্ট হয় ঠিক তেনেকৈ ক্ৰমোজোমো কি হয় ইন্ডিপেন্ডেন্টলি এছৰ্ট হয় হোমোলগাছ যেটো ক্ৰমোজোম আছে হেতু এটা এন্ডক বাধা নিদিয়ে ক্ৰমোজোমো কি হয় যেনেকৈ এলিলবোৰ এছৰ্ট হৈছে অৰ্থাৎ ইন্ডিপেন্ডেন্টলি এছৰ্ট হৈছে ঠিক তেনেকৈ ক্ৰমোজোমো ইন্ডিপেন্ডেন্টলি এছৰ্ট হয় তো আশা কৰিছো নিশ্চয় বুজি পাইছা তো এতিয়া আমি শৰ্টলি ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্স টু বুজিলাম এতিয়া আমি কম্পেৰিজন কৰো যে মেন্ডেলছৰ ল আৰু ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্সৰ মাজত ডিফাৰেন্স কি তো এইটো মেন্ডেল এইটো সাটন and Boveri তো ফার্স্ট মেন্ডেলে কৈছে যে ফ্যাক্টর নামৰ কিবা বস্তু আছে অৰ্থাৎ ফ্যাক্টৰে ক্যাৰেক্টাৰবোৰ কন্ট্ৰোল কৰে তো মেন্ডেলে কৈছে যে ফ্যাক্টৰ আছে ওয়াল্টাৰ সাটন আৰু বভিৰি কি কয় ফ্যাক্টৰ অৰ্থাৎ জিনস আর present at particular location on particular chromosome তো মেন্ডেলে কৈছে যে ফ্যাক্টৰ নামৰ কিবা আছে ওয়াল্টাৰ সাটনৰ বভিৰিয়ে কয় যে ফ্যাক্টৰস আর প্রেজেন্ট এট স্পেসিফিক লোকেশন অন পার্টিকুলার ক্রোমোজোম অর্থাৎ ফ্যাক্টৰ বা জিনবোৰ কি হয় ক্রোমোজোমৰ এটা পার্টিকুলার লোকেশনত থাকে নেক্সট মেন্ডেলে কৈছে যে ফ্যাক্টৰ অকাৰ ইন পেয়াৰ ওয়াল্টাৰ সাটনৰ থিওডৰ বভিৰিয়েও কৈছে যে chromosomes also occur in pair তো মেন্ডেলে কৈছে ফ্যাক্টৰস occur in pair সাটন আৰু বভিৰিয়ে কয় chromosomes also occur in pair নেক্সট মেন্ডেলে কৈছে যে alleles segregate or separate during meiosis alleles segregate during meiosis সাটন and বভিরিয়েও কয় যে chromosomes also segregate during meiosis মেন্ডেলে কয় alleles segregate during meiosis ওয়াল্টাৰ সাটনৰ বভিৰিয়েও কয় যে chromosomes also segregate during meiosis লাষ্ট মেন্ডেলে কয় যে alleles assorted independently ওয়াল্টাৰ সাটনেও কয় যে chromosomes also assorted
independently. তো এইটো আছিলে কম্পেৰিজন মেণ্ডেল আৰু ক্ৰম'জ'মেল থিয়ৰী অফ ইনহেৰিটেন্সৰ মাজত তো ইয়াতে এটা সেম বস্তুৱে কিন্তু ইয়াতে এটা বস্তু হ'ল যে মেণ্ডেলে এটা স্মল বস্তুৰ ওপৰত কৈছিল অৰ্থাৎ মেণ্ডেলে যিটো কৈছিলে সেইটো সৰু হয় স্মল বস্তু হয় আৰু ৱাল্টন আৰু ছাটৰ্নাই যিটো কৈছিল সেইটো হ'ল লাৰ্জ থিংছ তো এইটো আছিলে ক্ৰম'জ'মেল থিয়ৰী অফ ইনহেৰিটেন্স তো আশা কৰোঁ নিশ্চয় বুজি পাইছা যদি কিবা কনফিউজন থাকে নিশ্চয় কমেণ্টত জনাবা মই নিশ্চয় ৰিপ্লাই দিম লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ